হেল্ল' সন্মানীয় শিক্ষক শিক্ষয়িত্ৰীসকল ইংটেবলৈ স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'টোত এটি গুৰুত্বপূৰ্ণ বিষয় লৈ আহিছোঁ। সেইটো হ'ল যে অসম চৰকাৰে ইতিমধ্যে ঘোষণা কৰিছে টিচাৰ্ছসকলক ট্ৰেন্সফাৰ কৰিব আৰু যাৰ য'ত যেনেকুৱা সুবিধা হয় সেই মতে শিক্ষকসমূহক ট্ৰেন্সফাৰ কৰা হ'ব আৰু ইতিমধ্যে এই নটিফিকেশ্যনটো জাৰি কৰিছে অসম চৰকাৰে আৰু এই নটিফিকেশ্যনটো লৈ বহু প্ৰশ্ন উদয় হৈছে শিক্ষকসকলৰ মনত। সেই প্ৰশ্নসমূহৰ আজি উত্তৰসমূহ বিচাৰি উলিয়াবলৈ যত্ন কৰিম। লগতে কিছুমান নতুন শিক্ষক শিক্ষয়িত্ৰীয়ে জইন কৰিছে এজ এ টিচাৰ হিচাপে। তেওঁলোকে ট্ৰেন্সফাৰৰ আবেদন কৰাৰ কাৰণে তেওঁলোকে ক'ত ইউনিক আইডি লাভ কৰিব, কেনেকৈ লাভ কৰিব, সেই গোটেইখিনি কথা সামৰি আজিৰ এই ভিডিঅ'টোৰ বিষয়বস্তু। গতিকে ভিডিঅ'টো শেষলৈকে আপোনালোকে চাব বুলি মই আশা ৰাখিলোঁ। প্ৰথম কথাটো হ'ল যে ইয়াত আমি যদি এই নটিফিকেশ্যনটো পঢ়োঁ, ইয়াত লেখা আছে ফৰ ইমপ্লিমেণ্টেশ্যন অফ ট্ৰেন্সফাৰ এণ্ড পষ্টিং অফ টিচাৰ্ছ। তো টিচাৰসকলৰ ট্ৰেন্সফাৰ আৰু পষ্টিঙৰ ইমপ্লিমেণ্টেশ্যন কৰাৰ কাৰণে এই নটিফিকেশ্যনটো ওলোৱা হৈছে। ইয়াতে কোৱা হৈছে উইথ এ ভিউ টু ইম্প্ৰুভ দ্য কোৱালিটি অফ এডুকেশ্যন এণ্ড টু মেইনটেইন বেটাৰ পিপল and teacher ratio in the schools education department, government of Assam has started the process of teacher transfer as per the Assam Elementary and Secondary School Teachers Regulation of Posting and Transfer Act 2020। ইয়াত কোৱা হৈছে যে স্কুলসমূহৰ PTR ইম্প্ৰুভ কৰাৰ কাৰণে অসম চৰকাৰে এডুকেশ্যন ডিপাৰ্টমেণ্টে ইতিমধ্যে আসাম এলিমেণ্টাৰী এণ্ড ছেকেণ্ডাৰী স্কুল টিচাৰ্ছৰ সকলৰ কাৰণে ৰেগুলেশ্যন অফ পষ্টিং এণ্ড ট্ৰেন্সফাৰ এক্ট 2020 অনুসৰি টিচাৰসকলক ট্ৰেন্সফাৰ কৰাৰ ব্যৱস্থা কৰা হৈছে। As a part of this process, all category of teachers of government provincialized schools from lower primary to senior secondary schools are requested to register and submit the service profile details from 22 November to 10 December in the web portal for a smooth implementation of transfer and other services। ইয়াত কোৱা হৈছে যে এই টিচাৰসমূহৰ অৰ্থাৎ গভৰ্ণমেণ্ট টিচাৰ বা প্ৰভিন্সিয়েলাইজড যিসমূহ টিচাৰ্ছ আছে লোৱাৰ প্ৰাইমাৰীৰ পৰা আপাৰ প্ৰাইমাৰী ছেকশ্যনৰ অৰ্থাৎ ক্লাছ 8 লৈকে যিসমূহ টিচাৰ আছে, সেই টিচাৰসমূহৰ ট্ৰেন্সফাৰৰ কাৰণে তেওঁলোকৰ যিটো প্ৰফাইল টিচাৰ প্ৰফাইল অৰ্থাৎ ছাৰ্ভিচ প্ৰফাইল, সেই প্ৰফাইলটো আপডেট কৰিব দিছে এই পৰ্টেলটোত। https://hrmsa.assam.in এই পৰ্টেলটোত ৰেজিষ্টাৰ কৰিব দিছে, অৰ্থাৎ ছাৰ্ভিচ প্ৰফাইল ডিটেইলখিনি অনলাইনত ছাবমিট কৰিবলৈ দিয়া হৈছে। এতিয়া কথা হ'ল যে কিছুমান টিচাৰে ভাবি আছে যে তেওঁলোকক এনে ট্ৰেন্সফাৰ দিব নেকি, কিন্তু আচলতে নহয়। যিসকল টিচাৰে ট্ৰেন্সফাৰ ল'ব বিচাৰিছে, মিউচুৱেল ট্ৰেন্সফাৰে হওক বা ইণ্টাৰ ডিষ্ট্ৰিক্ট বা ইণ্ট্ৰা ডিষ্ট্ৰিক্ট ট্ৰেন্সফাৰে হওক, সেইসকল টিচাৰৰ কাৰণে একচুৱেলি এই নটিফিকেশ্যনটো জাৰি কৰা হৈছে। যদিও অসম চৰকাৰৰ এডুকেশ্যন ডিপাৰ্টমেণ্টে কিন্তু যিসমূহ গোটেইখিনি টিচাৰ আছে অসমত এলিমেণ্টাৰী লেভেলৰ, সেই টিচাৰসমূহে কিন্তু এই নিজৰ ছাৰ্ভিচ প্ৰফাইল আপডেট কৰিবই লাগিব। আপুনি যদি ট্ৰেন্সফাৰ ল'ব বিচৰা নাই আপোনাৰ স্কুলখনৰ পৰা, তথাপিও আপুনি এই আপোনাৰ যিটো ছাৰ্ভিচ প্ৰফাইল, এই প্ৰফাইলটো কিন্তু আপডেট কৰিব লাগিব। ইয়াত কোৱা হৈছে কেনেকৈ আপুনি এই প্ৰফাইলটো আপডেট কৰিব, ছাৰ্ভিচ প্ৰফাইল আপডেট কৰিব। তাৰ আগতে মই আৰু এটা কথা কৈ থওঁ যে নতুন শিক্ষক শিক্ষয়িত্ৰী যিসমূহ আছে, সেই শিক্ষক শিক্ষয়িত্ৰীসকলে কোনোবাই হয়তো ট্ৰেন্সফাৰ ল'ব বিচাৰি আছে, তেওঁলোকে কিন্তু কি কৰিব লাগিব, তেওঁলোকে এই
এই যেটো পোর্টেল এই পোর্টেলটোত আপোনালোকে আহি মই দেখুৱাই দিছো আপোনালোকক এই যেটো পোর্টেল টিচাৰ ট্ৰান্সফাৰ মেনেজমেন্ট সিস্টেম গভৰ্ণমেন্ট অফ আসাম এই পোর্টেলটোত আপোনালোকে আহি কি কৰিব লাগিব নিজৰ আপডেট প্ৰফাইল কৰিব লাগিব আৰু কৰাৰ পিছত এটা ইউনিক আইডি আপোনালোকে লাভ কৰিব আৰু সেই ইউনিক আইডিটোৰ জৰিয়তে আপোনালোকে ট্ৰান্সফাৰৰ কাৰণে আবেদন কৰিব পাৰিব আৰু কেনেকৈ আবেদন কৰিব ইয়াত স্টেপসমূহ ইয়াত ধুনিয়াকে দেখুৱাই দিয়া হৈছে ক্ৰিয়েট লগ ইন বাই প্ৰভাইডিং নেম ইমেইল আইডি ডেট অফ বাৰ্থ মোবাইল নাম্বাৰ জেন্ডাৰ পাসওয়াৰ্ড প্ৰথমতে আপোনালোকে এটা কি কৰিব লাগিব ক্ৰিয়েট লগ ইন কৰি ল'ব লাগিব ইয়াতে আপোনালোকে দেখা পাইছে ক্ৰিয়েট একাউন্ট ইয়াত আহি যদি আপোনালোকে ক্লিক কৰে তেতিয়া হলে আপুনি ইয়াতে নিজৰ নামটো এন্টাৰ কৰিব লাগিব ইমেইল আইডি তাৰ পিছত ডেট অফ বাৰ্থ লগতে মোবাইল নম্বৰ আৰু জেন্ডাৰ সিলেক্ট কৰি আপুনি ইয়াত এটা পাসওয়াৰ্ড দি পেলাই আপুনি প্ৰথমতে এটা প্ৰফাইল ক্ৰিয়েট কৰিব লাগিব তাৰ পিছৰ ষ্টেপটো চাওক লগইন মোবাইল নম্বৰ এজ user ID and password provided during login creation তো login creation of mobile number আপোনাৰ user ID হিচাপে ব্যৱহাৰ হ'ব তাৰ পিছত যেটো পাসওয়াৰ্ড আপুনি প্ৰভাইড কৰিছে সেই পাসওয়াৰ্ডটো আপুনি দি লগইন কৰি ল'ব পাৰিব আপুনি এইখিনি কাম কৰাৰ পিছত ইয়াতে লগইনত যেতিয়া আহিব মই দেখুৱাই দিছো ইয়াত লগইনত আহাৰ পিছত ইয়াতে আপোনাৰ যেটো মোবাইল নম্বৰ এটো মোবাইল নম্বৰ ইয়াত দি দিব আৰু লগতে ইয়াত যেটো পাসওয়াৰ্ড আপুনি ক্ৰিয়েট কৰাৰ সময়ত দিছে সেই পাসওয়াৰ্ডটি দি আপুনি ইয়াত লগইন হৈ ল'ব পাৰিব 3 নম্বৰত তাৰ পিছত আপুনি এই লগইন হোৱাৰ পিছতহে এইখিনি কাম কৰিব পাৰিব ক্ৰিয়েট প্ৰফাইল ইনক্লুডছ এটা প্ৰফাইল ক্ৰিয়েট কৰিব লাগিব যত 11টা সেকশন থাকিব 11টা সেকশনৰ ভিতৰত কি থাকিব আপোনাৰ স্কুল ডিটেইলছ থাকিব এলিমেন্টাৰী হলে এলিমেন্টাৰী সেকেন্ডাৰী হলে সেকেন্ডাৰী তাৰ পিছত পাৰ্সোনাল ডিটেইলছ তাৰ পিছত একাডেমিক কোৱালিফিকেশন প্ৰফেশনাল এন্ড আদাৰ কোৱালিফিকেশন সাৰ্ভিস ডিটেইলছ স্যালাৰি একাউন্টস and other official account details service records award received promotion details other details supporting documents to upload এই গোটেইখিনি আপুনি কৰিব লাগিব তাৰ পিছত কি কৰিব লাগিব সাবমিট দা ফিল আপ ফৰ্ম আপুনি ফৰ্মখন সাবমিট কৰাৰ পিছত আপুনি ফৰ্মখন ফিল আপ কৰাৰ পিছত আপুনি ফৰ্মখন সাবমিট কৰিব লাগিব তাৰ পিছত আৰু কেইটামান গুৰুত্বপূৰ্ণ ইম্পৰ্টেন্ট পইণ্ট ইয়াত দিয়া হৈছে পইণ্ট কেটা আপোনালোকে চাই লওক টিচাৰ্স হ্যাভ টু ম্যান্ডেটৰিলি আপলোড কপি অফ দা ফলোইং ডকুমেন্টস টেট মাৰ্কশিট কাম সাৰ্টিফিকেট DL EAD or BEd মাৰ্কশিট HSS LC মাৰ্কশিট গ্ৰেজুৱেচন মাৰ্কশিট proof of date of birth তাৰ পিছত এপইন্টমেন্ট লেটাৰ এই কেটা ডকুমেন্টস আপুনি PDF বনাই আপলোড কৰিব লাগিব তাৰ পিছত ইয়াত কোৱা হৈছে 2 নম্বৰত for those teachers who had joined before 3rd September 2001 uploading of TET marksheet cum certificate and DL EAD or BEd marksheet is not mandatory আৰু যিসকল টিচাৰে 2001 চনৰ 3 সেপ্টেম্বৰৰ আগত জয়েন কৰিছে সেই সকল টিচাৰে কিন্তু টেটৰ মাৰ্কশিট অথবা DL EAD বা BEdৰ মাৰ্কশিট আপলোড কৰাটো বাধ্যতামূলক নহয় বুলি কৈছে আৰু 3 নম্বৰ পইণ্টটো চাওক দা ম্যাক্সিমাম সাইজ অফ ইচ অফ দা আপলোডিং ডকুমেন্টস শুড নট এক্সিড 300 KB আৰু আপুনি যেটো ডকুমেন্ট যিবিলাক ডকুমেন্ট আপলোড কৰিব সেইবিলাক কিন্তু 300 KB কে বেছি হ'ব নোৱাৰিব তাৰ পিছত 4 নম্বৰত কোৱা হৈছে Teachers have to upload one clear passport size photograph and copy of scanned signature. আৰু টিচাৰে কি কৰিব লাগিব পাসপোৰ্ট সাইজ ফটোগ্ৰাফ স্ক্যান কৰি আপলোড কৰিব লাগিব লগতে সিগনেচাৰ স্ক্যান কৰি আপলোড কৰিব লাগিব ইয়াত ম্যাক্সিমাম সাইজ অফ ইচ শুড নট এক্সিড 50 KB আৰু এই আপুনি যেটো ফটো আৰু সিগনেচাৰ আপলোড কৰিব এটো কিন্তু 50 KB তকৈ বেছি হ'ব নোৱাৰিব ইয়াত এটা ইম্পৰ্টেন্ট পইণ্ট আৰু এটা কলাকে লিখি দিয়া হৈছে all teachers are requested to submit the service profile and to upload the details as mentioned above within the given period for a smooth implementation of transfer and posting as per the act আৰু গোটেইখিনি টিচাৰক কিন্তু বাধ্যতামূলক যদিও কোৱা নাই ৰিকুৱেষ্ট কৰা হৈছে যে সকলো টিচাৰেই যাতে এই
নিজৰ সাৰ্ভিস প্ৰফাইলটো যাতে আপডেট কৰি লয় যিসকল টিচাৰে আগতে কৰি লৈছে সেই সকল টিচাৰে কিন্তু আকৌ এবাৰ নতুনকৈ এই সাৰ্ভিস প্ৰফাইলটো আপডেট কৰিব লাগিব এইটো পৰ্টেলত আপোনালোকে এই পৰ্টেলটোত আহি আপডেট কৰি ল'ব পাৰিব আৰু এটা sample copy ইয়াত দিয়া হৈছে কেনেকৈ আপোনালোকে এই ফৰ্মখন ফিল আপ কৰিব এই ফৰ্মখনৰ ইয়াত sample copy টো দিয়া হৈছে মই আপোনালোকক এবাৰ দেখুৱাই দিছো আপোনালোকে যদি দেখা পাইছে আপোনাৰ স্ক্ৰিনত এইখিনি ডিটেইলছ আপোনালোকে এই হিউম্যান ৰিসোৰ্স ম্যানেজমেন্ট এন্ড ইনফৰমেশন সিস্টেম অৰ্থাৎ চমুকৈ HRMIS ত আপোনালোকে আপডেট কৰিব লাগিব এইখিনি বস্তু ইনফৰমেশন আপোনালোকে প্ৰভাইড কৰিব লাগিব সাৰ্ভিস প্ৰফাইল আপডেট কৰাৰ কাৰণে ইয়াত ইউডাস কোড লাগিব টিচাৰ এমপ্লয়ি কোড তাৰ পিছত টিচাৰ এমপ্লয়ি নেম জেন্ডাৰ ডেট অফ বাৰ্থ ইত্যাদি আপোনালোকে এবাৰ চাই ল'ব এইখিনি আৰু এডুকেশনাল যিখিনি ডিটেইল একাডেমিক কোৱালিফিকেশনস এইখিনি আপোনালোকে ফিল আপ কৰিব লাগিব প্ৰফেশনাল এন্ড আদাৰ কোৱালিফিকেশন যদি আছে এইখিনি ফিল আপ কৰিব লাগিব তাৰ উপৰিও সাৰ্ভিস ডিটেইলছৰ ভিতৰত আপোনালোকৰ থাকিব নেম অফ পোষ্ট হেল্ড মিডিয়াম অফ স্কুল এই গোটেইখিনি তথ্য আপোনালোকে অনলাইনত ফিল আপ কৰিব লাগিব তো আশা কৰো আপোনালোকে এই ভিডিওটোৰ পৰা উপকৃত হৈছে চেনেলটো সাবস্ক্ৰাইব কৰিব ধন্যবাদ